অসম চৰকাৰৰ 2 লাখ চাকৰিক লৈ অসম চৰকাৰে যেহেতু কৈছিলে যে তেওঁলোকে নিবনুৱাসকলক 2 লাখ চাকৰি প্ৰদান কৰিব এইবাৰ গতিকে এই 2 লাখ চাকৰিৰ ওপৰত চৰকাৰে এতিয়া ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে কৈছে যে ৰেচন কাৰ্ড আমি কেনেকৈ নতুনকৈ আবেদন কৰিম ৰেচন কাৰ্ড আমি এপ্লাই কৰিবলৈ হ'লে অনলাইনত এপ্লাই কৰিম নে অফলাইনত এপ্লাই কৰিম এইটোক লৈ বহুতে কুৱেশ্যন সুধি আছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ টকা প্ৰদান কৰিব গতিকে এই আঁচনিখনত আপোনালোকে এপ্লাই PM কিষাণৰ চৰকাৰে পইচা 11,000 কৰিব নি মানে অসমত যিসকল লোকে PM কিষাণৰ পইচা পায় তেওঁলোকৰ পইচাটো 11,000 কৰিব নেকি মানে ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজি যিটো প্ৰথমটো খবৰ আহিছে এই খবৰটোৱে হৈছে বহুত বেছি গুৰুত্বপূৰ্ণ আমি সৰুৰে পৰা দেখি আহিছোঁ যে আমি যেতিয়া চানাৱালাৰ ওচৰত গৈ মেলি চানা খাওঁ বা ৰোড ছাইড এৰিয়াত যেতিয়া হোটেল এখনত গৈ আমি কিবা এটা বস্তু খাওঁ চিংৰাই হওক আলু চপে হওক পকৰীয়ে হওক এই সকলোবিলাক খাদ্য আমাক কি কৰে তেওঁলোকে বাতৰি কাগজত মেৰিয়াই দিয়ে নহবা স্কুলৰ ল'ৰা ছোৱালী যিবিলাক বহি থাকে সেই বহিবিলাকত মেৰিয়াই দিয়ে বাকী চানাৱালাৰ ওচৰত যদি আপোনালোকে কেঁচা চানা খায় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে বাতৰি কাগজ নহবা স্কুলৰ ল'ৰা ছোৱালী বহি ব্যৱহাৰ কৰে গতিকে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে তেওঁলোকে কৈছে যে বাতৰি কাকতৰে বান্ধি দিয়া খাদ্য কাৰ্যালয় পদপথ নতুবা ঘৰত খায় নেকি সাধাৰণতে চিংৰা ফুলৰি আদি সামগ্ৰী বাতৰি কাকতত বান্ধি বিক্ৰী কৰা হয় এই প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰৰ এতিয়া নিষেধাজ্ঞা আৰোপ কৰ্কটকে ধৰি বিভিন্ন ৰোগৰ ই অন্যতম কাৰক হিচাপে চিহ্নিত কৰা হৈছে বাতৰি কাকতৰ পাতত বান্ধি দিয়া এই খাদ্য ইয়াৰ চিয়াঁহীৰ সংমিশ্ৰণত বিষাক্ত হৈ পৰে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বৰ্তমান সতৰ্কতা জাৰি কৰিছে গতিকে আপোনালোকে নিশ্চয় দেখে যে আমি যেতিয়া চানা খাওঁ বা যিকোনো ধৰণৰ আমি ধৰি লওক তেলীয়া বস্তু এটা যেতিয়া বাতৰি কাগজত দি দিওঁ তাৰ যিটো চিয়াঁহী থাকে চিয়াঁহীটো অট'মেটিকলি বিয়পি পৰে আৰু কেতিয়াবা খাদ্য বস্তুটো লাগি যায় কিন্তু আমি এইবিলাক বস্তু ইমান গুৰুত্ব নিদিওঁ তাৰ পৰা আমি সেই বস্তু খাই দিওঁ গতিকে এতিয়া কৈছে যে তেওঁলোকে এইবিলাক বাতৰি কাকততে হওক বা স্কুলৰ ল'ৰা ছোৱালী বহিবিলাকতে হওক তাততো চিয়াঁহীয়ে লিখা থাকে গতিকে সেই চিয়াঁহীবিলাকত কেমিকেল ইউজ হয় গতিকে সেই কেমিকেলবিলাক যেতিয়া খাদ্যৰ লগত সংমিশ্ৰণ হৈ যায় গতিকে ইয়াৰ পাছতে সেইবিলাক আমাৰ পেটলৈ গুচি যায় আৰু তাৰ ফলত কৰ্কট ৰোগকে ধৰি অন্য বহুতবিলাক ৰোগ হোৱাৰ সম্ভাৱনা থাকে গতিকে আপোনালোকক এতিয়া সাৱধান কৰি দিছে গতিকে আপোনালোকে যদি ৰোড ছাইড এৰিয়াতে হওক বা অন্যবিলাক জেগাতে যদি ক'ৰবাত আপুনি বাতৰি কাগজত মেৰিয়াই বিশেষকৈ যদি ধৰি লওক তেলীয়া বস্তু খায় য'ত ধৰি লওক চিয়াঁহীটো বিয়পি খাদ্যৰ লগত মিলি যাব পাৰে তেনেকুৱা ক্ষেত্ৰত সাৱধানে থাকিব আৰু সেইবিলাক বস্তুৰ পৰা আপুনি খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব বাকী আপোনাৰ ইয়াৰ মতামত বাৰু কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো অকণমান বেয়া নহয় বহুত বেছি বেয়া খবৰ হয় আজিৰে পৰা অৰ্থাৎ কালিৰে পৰা পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৰাজ্যৰ ভিন্ন প্ৰান্তত কিমান হ'লগৈ ঘৰুৱা চিলিণ্ডাৰৰ দাম আপোনাক মই এতিয়া কৈ দিছোঁ নগাঁৱত আপুনি এতিয়া 1,014 টকাত চিলিণ্ডাৰ কিনিব লাগিব মৰিগাঁৱত 1,001 টকা 50 পইচাত আপুনি চিলিণ্ডাৰ কিনিব লাগিব নলবাৰীত 999.50 অৰ্থাৎ 999 টকা 50 পইচাত আপুনি চিলিণ্ডাৰ কিনিব লাগিব গুৱাহাটীত 991 টকা লখিমপুৰত 895 টকা 50 পইচা বৰপেটাত 984 টকা গোলাঘাটত 958 টকা 50 পইচা যোৰহাটত 957 টকা 50 পইচা শিৱসাগৰত 949 টকা 50 পইচা ডিব্ৰুগড়ত 941 টকা আৰু তিনিচুকীয়াত 941 টকা অৰ্থাৎ ডিব্ৰুগড় আৰু তিনিচুকীয়াতে চবতকৈ এতিয়া দাম কমি আছে বহুত দিনৰ পৰা কৈ থকা হৈছিলে যে গেছ চিলিণ্ডাৰ অৰ্থাৎ ঘৰুৱা গেছ চিলিণ্ডাৰ দাম বৃদ্ধি হ'ব বুলি কৈ থকা হৈছিলে বহুতবিলাক নিউজ চেনেলত ওলাইও আছিলে গতিকে যোৱাকালি তেওঁলোকে তালিকা প্ৰকাশ কৰি দিলে গতিকে আপোনালোকৰ ইয়াৰ পৰা মতামত কি আহিবলগীয়া সময়ত গেছ চিলিণ্ডাৰ দাম আৰু কিমানলৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে তলত কমেণ্ট এটা কৰি জনাব জনতা পাৰ্টিৰ বিষয়েতো আপোনালোকে এইকেইদিন নিউজ চেনেলত শুনিবলৈ পায়ে আছে আৰু তেওঁলোকে যোৱা 6 জুন তাৰিখে যন্তৰ মন্তৰত এটা ধৰ্ণা প্ৰদৰ্শন কৰে এতিয়া সেই ধৰ্ণাটো প্ৰদৰ্শন কৰাৰ পিছতে তেওঁলোকে কয় যে শনিবাৰৰ সন্ধিয়া 5 বজাৰ ভিতৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক অন্যথা সমগ্ৰ ভাৰততে প্ৰতিবাদ আৰম্ভ কৰাৰ কথা CJP প্ৰতিষ্ঠাপক অভিজিত দীপকে তেওঁলোকে কৈছে যে 13 জুন তাৰিখে আকৌ প্ৰটেষ্ট কৰিম বুলি কৈছে যদি শনিবাৰৰ সন্ধিয়া 5 বজাৰ ভিতৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে গতিকে তেওঁলোকৰ এতিয়া সম্পূৰ্ণ টাৰ্গেটটো ধৰ্মেন্দ্ৰ প্ৰধান হৈ পৰিছে কাৰণ ধৰ্মেন্দ্ৰ প্ৰধানৰ দায়িত্বকালতে বা প্ৰধান শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাতে এতিয়া যেহেতু শিক্ষামন্ত্ৰী হৈ আছে সেই সময়তে নিট পৰীক্ষা পেপাৰ লিক হৈছে CBSEৰ পৰীক্ষাৰ লগত বহুত খেলিমেলি হৈছে অন্য বহুতবিলাক পৰীক্ষাৰ খেলিমেলি দেখিবলৈ পোৱা গৈছে গতিকে তাৰ পাছতো তেওঁলোকে গা এৰা দিছিলে গতিকে সেই সম্পূৰ্ণ ঘটনাবিলাকক লৈ যে তেওঁলোকে গা এৰা দিয়া নিচিনা লাগিছিলে যাৰ ফলত এতিয়া CJPয়ে কৈছে যে তেওঁলোকে শনিবাৰৰ ভিতৰত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰে 5 বজাৰ ভিতৰত যদি শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে সমগ্ৰ
শেষতে এই আন্দোলন কৰিব বুলি কৈছে। গতিকে আপোনালোকৰ এবাৰ মতামত কি, এই আন্দোলন সফল হ'বনে নহয়, শিক্ষামন্ত্ৰীয়ে এবাৰ পদত্যাগ কৰিবনে, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো হৈছে টেট পৰীক্ষাক লৈ। আপোনালোকক মই যোৱা কেইটামান ভিডিঅ'ৰ আগত কৈছিলোঁ যে টেট পৰীক্ষা এতিয়া সকলো শিক্ষক শিক্ষয়িত্ৰী দিয়াটো বাধ্যতামূলক কৰি দিছে। গতিকে শিক্ষকৰ বাবে টেট বাধ্যতামূলক ঘোষিত হোৱা দেশজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ঐক্যবদ্ধ 25 লাখ শিক্ষক, জুলাইত বিদ্যালয়ত তলাবন্ধ ঘোষণা, শিক্ষক সমাজে নিজৰ নিজৰ অঞ্চলত বিধায়ক সাংসদক ঘেৰা কাৰ্যসূচী ঘোষণা। গতিকে এই সকলোবিলাক শিক্ষককে যে তেওঁলোকে টেট পাছ হ'বলৈ কৈছিলে, টেট উত্তীৰ্ণ হ'বলৈ বাধ্যতামূলক কৰি দিছিলে, যাৰ ফলত এতিয়া জুলাই মাহত সম্পূৰ্ণ স্কুল তলাবন্ধ থাকিব। আৰু তেওঁলোকে কৈছে যে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ নিজৰ যি বিধায়ক আছে তেওঁলোকৰ ঘৰ ঘেৰাও তেওঁলোকে কাৰ্যসূচী হাতত ল'ব বুলি কৈছে। গতিকে আপোনালোকে কি ভাবে যে প্ৰত্যেকজন শিক্ষকে টেট পাছ কৰা যিটো চৰকাৰে বাধ্যতামূলক কৰি দিছে, এইটো ভাল হৈছে নে বাৰু বেয়া হৈছে? আপোনালোকৰ মতামতটো নিশ্চয় তলত কমেণ্ট এটা কৰিব। ইয়াৰ পিছৰ যিটো খবৰ এইটো আহিছে LP UP পৰীক্ষাক লৈ। ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP UP বিশেষ টেট। 28 জুনত অনুষ্ঠিত হ'ব এই বিশেষ টেট, আৰু 6 জানুৱাৰীত জাৰি কৰা বিজ্ঞাপনৰ আধাৰত অনুষ্ঠিত হ'ব টেট। বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ পদৰ বাবে অনুষ্ঠিত হ'ব এই বিশেষ টেট পৰীক্ষা। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে কৃষকসকলৰ কাৰণে। আপোনালোকৰ মাজৰে বহুতে মোক যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ' চাই মেলি মেছেজ কৰি আছিলে, কমেণ্ট কৰি আছিলে যে PM কিষাণৰ চৰকাৰে পইচা 11,000 কৰিব নি, মানে অসমত যিসকল লোকে PM কিষাণৰ পইচা পায় তেওঁলোকৰ পইচাটো 11,000 কৰিব নেকি? মানে বহুতবিলাক নিউজ চেনেলত দি থকা হৈছে যে কৃষকে 11,000 টকা পাব, 11,000 টকা পাব। গতিকে এই যিটো পইচা এইটো PM কিষাণৰ পইচা নহয়। মানে আপুনি PM কিষাণৰ যে 2,000 টকাটো পাই থাকে, সেই 2,000 টকাটো আপুনি 2,000 পাই থাকিব যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে পইচা বৃদ্ধি নকৰে, বা অসম চৰকাৰে যদি তেওঁলোকৰ ফাণ্ডৰ পৰা, তেওঁলোকৰ পুঁজিৰ পৰা যদি পইচা বঢ়াম বুলি কয় তেতিয়া বেলেগ কথা। কিন্তু কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে 2,000 টকা দিব সিমানেই পাব, ৰাজ্য চৰকাৰে যদি পিছত বঢ়ায় এইটো বেলেগ কথা হ'ব। কিন্তু এই যিটো 11,000 দিব বুলি কৈছে, এইটো কৃষকসকলৰ PM কিষাণৰ পইচা নহয়। চৰকাৰে কৈছে যে 11,000 তেওঁলোকক দিব, কিন্তু এই পইচাটো কেনেকৈ দিব, আবেদন প্ৰক্ৰিয়া কেনেকৈ হ'ব, সেইটোৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাই। বাকী আপোনালোকৰ যি ধৰি লওক শস্য আছে, সেই শস্য যদি আপুনি বীমা কৰোৱাই ৰাখে, শস্য যদি আপোনালোকৰ নষ্ট হোৱাৰ লগে লগে আপোনালোকে চৰকাৰৰ পৰা লাভ ল'ব বিচাৰে, তেনেহ'লে বীমা কৰাবলৈ কৈছে। গতিকে এইসমূহ কাম আপোনালোকে যদি কৰি থয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব। বাকী বহুতে ভুল বুজি আছিলে যে চৰকাৰে PM কিষাণৰ পইচা 11,000 কৰি দিব। 11,000 চৰকাৰে নকৰে, 2,000 টকাই আছে। আৰু PM কিষাণৰ যিটো পইচা 23 নম্বৰ কিস্তিৰ পইচা, সেইটো আপোনালোকে জুলাই মাহত এতিয়া পোৱাৰ সম্ভাৱনা আছে। গতিকে তাৰ আগতে PM কিষাণৰ ৰিলেটেড আপুনি কামসমূহ কৰিব লাগিব। আৰু এটা খবৰ আহিছে, এইটো হৈছে ভাৰতবৰ্ষৰ কৃষকসকলৰ বাবে কৃষি সম্পৰ্কীয় পৰামৰ্শ প্ৰদান আৰু অভিযোগ নিষ্পত্তি কৰিবলৈ ভাৰত চৰকাৰে এটি হেল্পলাইন নম্বৰ মুকলি কৰিছে। ভাৰত চৰকাৰ কৃষি আৰু কৃষক মন্ত্ৰণালয়ে কিষাণ কল চেণ্টাৰক নতুনকৈ কিষাণ হেল্পলাইন চেণ্টাৰ হিচাপে ৰূপান্তৰ কৰিছে। ফলত কৃষকসকলে একেটা মঞ্চৰ জৰিয়তে কৃষি সম্পৰ্কীয় পৰামৰ্শ আৰু অভিযোগ নিষ্পত্তি সুবিধা লাভ কৰিব। হেল্পলাইন নম্বৰটো হৈছে 1800-180-1551। হেল্পলাইন নম্বৰটোৰ সেৱাৰ সময় হৈছে পুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈ। কৃষকসকলক এই সুবিধাৰ পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই যোৰহাট কৃষি বিষয়া ৰুবুল বৰগোহাঁয়ে কয়, কৃষি বিষয়ক যিকোনো সমস্যাৰ সমাধান আৰু পৰামৰ্শৰ বাবে ভাৰত চৰকাৰে মুকলি কৰা হেল্পলাইন নম্বৰটোৱে দেশৰ কৃষিখণ্ডৰ বিকাশত যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিছে। হেল্পলাইনটোৰ জৰিয়তে এগৰাকী কৃষকে ঘৰতে থাকি নিজৰ ভাষাত নিজৰ কৃষি কাৰ্যত সন্মুখীন হোৱা সমস্যাৰ সমাধান বিচাৰিব পাৰিব। সকলো কৃষকে প্ৰয়োজনত হেল্পলাইনটোৰ সুবিধা গ্ৰহণ কৰি কৃষিখণ্ডক আগুৱাই নিয়া উচিত। আপোনালোকে এই নম্বৰটোৰ লগত যোগাযোগ কৰি আপোনালোকৰ যদি কৃষি ৰিলেটেড কিবা সমস্যা আছে তেওঁলোকৰ লগত কথা পাতিব পাৰে। বোলে মই এই আমুকটো শস্য কেনেকৈ কৰিব লাগে, কেনেকৈ কিমান ভাল কৰিব পাৰিম, বোলে মোৰ এই শস্যটো বেয়া হৈ গৈছে, কোনডোখৰ মাটিত মই কৰিলে বেছি ভাল হ'ব, কেনেকুৱা সাৰ দিলে বেছি ভাল হ'ব, যিকোনো ধৰণৰ আপুনি কৃষি ৰিলেটেড তেওঁলোকৰ সমস্যা এই নম্বৰটোৰ লগত যোগাযোগ কৰি আপোনালোকে সুধিব পাৰে। গতিকে ফোন নম্বৰটো এতিয়া লাগে নে নালাগে সেইটো বিষয়ে মই নাজানিম, কাৰণ চৰকাৰে যেতিয়াই কিবা নম্বৰ এটা উলিয়াই নাই নম্বৰটো বিজি আহিব, নাই নম্বৰটোত কলেই নালাগে। আপুনি যদি এজন কৃষক হয় তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব যে ফোনটো লাগিলে নে নাই লগা। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো অকণমান বেয়া খবৰ। পুনৰ বহিৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ। মৃত যুৱকজনৰ নাম হৈছে লক্ষীপ্ৰসাদ নাথ। নগাঁৱৰ বেবেজীয়াৰ সমীপৰ্বিত জামুগুৰিত ঘৰ লক্ষীপ্ৰসাদ নাথৰ। কামৰ সন্ধানত হায়দৰাবাদলৈ গৈছিল যুৱকজন। অন্ধ্ৰপ্ৰদেশ হায়দৰাবাদৰ মাজৰ ৰেলপথৰ দাঁতিত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। গতিকে আমি প্ৰায় 1 মাহ 2 মাহৰ মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা শুনিবলৈ পাই থাকোঁ যে অসমৰ পৰা কোনোবা ল'ৰা ছোৱালী বেলেগ ষ্টেটত কাম কৰিবলৈ গৈছে বা কোনোবা যুৱক যুৱতী কাম কৰিবলৈ গৈছে, আৰু তাৰপিছত তেওঁৰ ৰহস্যজনক মৃত্যু হৈ যায়। মানে কোনোবা ৰেল লাইনত পৰি থাকে, কোনোবাক ধৰি লওক ৰুমতে মাৰি থৈ গুচি যায়। গতিকে এই যিসমূহ ঘটনা, এই ঘটনাসমূহৰ ওপৰত চৰকাৰে উচিত তদন্ত কৰিব লাগে যে এই ধৰণৰ ঘটনাসমূহ বাৰে বাৰে অসমৰ যুৱক যুৱতীসকলৰ লগতে কিয় হৈ থাকে। যেতিয়ালৈকে এইসমূহৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন লোৱা নহ'ব তেতিয়ালৈকে এই ঘটনাবোৰ ঘটিয়ে থাকিব। গতিকে আপুনি চাওকচোন, নিউজ চেনেলত আপুনি শুনিবলৈ
পায়ে থাকে যে আজি বহিৰাজ্যত গৈ মেলি অসমীয়া যুৱতীৰ মৃত্যু, আজি যুৱকৰ মৃত্যু। গতিকে এই ধৰণৰ ঘটনাসমূহ যিমানে কমিব লাগে সিমানে বাঢ়ি গৈ আছে। গতিকে অসম চৰকাৰক মই এইটোৱে অনুৰোধ কৰিম যে তেওঁলোকে সোনকালে এই ঘটনাসমূহৰ ওপৰত তদন্ত কৰি কিয় হয় এই ঘটনাবোৰ, কোন ইয়াৰ আঁৰত জড়িত, এইবিলাকৰ ওপৰত সোনকালে তদন্ত কৰি দোষীক শাস্তি দিয়াটো বৰ্তমান প্ৰয়োজন হৈ পৰিছে। আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ টকা প্ৰদান কৰিব। গতিকে এই আঁচনিখনত আপোনালোকে এপ্লাই যদি কৰিব বিচাৰে তেনেহ'লে বহুতে মোক সুধি আছিলে যে এপ্লাই লিংক কেতিয়া খোল খাব, এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব। গতিকে চৰকাৰৰ যি বাজেট আহিব সেই বাজেট অধিৱেশনৰ পিছতে আপোনালোকে ইয়াৰ লিংক কেতিয়াৰ পৰা খোল খাব বা ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা হ'ব ইয়াৰ ওপৰত অফিচিয়েল আপডেট পাব। কিন্তু তাৰ আগতে কেইটামান আপুনি নথিপত্ৰ বনাব লাগিব, যিকেইটা নথিপত্ৰ নবনালে আপুনি আঁচনিখনত এপ্লাই কৰিব নোৱাৰে। যদি আপোনালোক জেনেৰেল কাষ্টৰ হয় তেনেহ'লে নালাগে, যদি বেলেগ কাষ্টৰ হয় তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেটখন বনাই থওক। এতিয়াই সেইখন ডিজিটেল কাষ্ট চাৰ্টিফিকেট বনাব। যদি অলৰেডি আপোনাৰ হাতত এখন কাষ্ট চাৰ্টিফিকেট আছে, অফলাইনত যিখন হাতেৰে লিখা কাষ্ট চাৰ্টিফিকেট আছে সেইখন যদি আছে আপুনি এখন পাৰিলে ডিজিটেল কৰি ল'ব। আৰু যদি ডিজিটেল কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে চিন্তা নাই। আৰু এটা আপোনালোকক নথিপত্ৰৰ প্ৰয়োজন হ'ব, সেইটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো যদি আগৰ হাতেৰে লিখা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বনাই থৈছে সেইটো কিন্তু কামত নাহে। যিটো ডিজিটাইজ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সেইটো আপোনালোকক লাগিব আৰু সেইটো ৰেজিষ্ট্ৰেশ্যনৰ সময়তে লাগিব। সেই কাৰ্ডটো যদি বনোৱা নাই আৰু আপুনি বনাব বিচাৰিছে তেনেহ'লে আমাৰ লগত এই নম্বৰটো যোগাযোগ কৰি আমাৰ থ্ৰুদি আপুনি লগালগে এক্সচেঞ্জ কাৰ্ডটো বনাই ল'ব পাৰিব। আৰু লগতে আপোনালোকে এই সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পাছত আপোনালোকৰ এটা প্ৰজেক্ট ৰিপৰ্টৰ প্ৰয়োজন হ'ব। যিটো প্ৰজেক্ট ৰিপৰ্টত আপুনি এই যিটো চৰকাৰৰ পৰা 2 বা 5 লাখ টকা আপুনি লাভ কৰিব সেইটো কেনেকৈ লৈ আপুনি কি কৰিব, কেনেকৈ আপুনি ব্যৱসায়টো কৰিব বা কেনেকুৱা বিজনেছত আপুনি সেইটো ধৰি লওক ইনভেষ্ট কৰিব, সেই সম্পূৰ্ণ তথ্যখিনি লৈ আপুনি এটা ৰিপৰ্ট বনাব লাগিব। যিটো ৰিপৰ্টৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বেছ কৰিব যে আপোনাৰ ইণ্টাৰভিউলৈ মাতে নে নামাতে, তাৰ পৰা আপোনাৰ সম্পূৰ্ণ প্ৰচেছখিনি কৰিব আৰু কৰাৰ পাছত আপুনি এই পইচাটো পাব নে নাপায় তেওঁলোকে সিদ্ধান্ত ল'ব, তাৰ পৰাহে আপুনি পইচাটো লাভ কৰিব। গতিকে বহুতে কয় যে পইচাটো নিদিয়ে চৰকাৰে, এনেই পইচা লাভ কৰে। গতিকে আপুনি যদি যোগ্য হয়, আপুনি যদি ভালকৈ বস্তুখিনি দেখুৱাব পাৰে তেনেহ'লে নিশ্চয় আপোনালোকে পইচাটো চৰকাৰৰ পৰা লাভ কৰিব। পিছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে ৰেচন কাৰ্ডৰ লগত জড়িত। মই আপোনালোকক যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ যে ৰেচন কাৰ্ড যদি আপোনালোকৰ আছে তেনেহ'লে আপুনি KYC কৰিব লাগিব যদি আপোনালোকক কৰা নাই। গতিকে ৰেচন কাৰ্ড আমি কেনেকৈ নতুনকৈ আবেদন কৰিম, ৰেচন কাৰ্ড আমি এপ্লাই কৰিবলৈ হ'লে অনলাইনত এপ্লাই কৰিম নে অফলাইনত এপ্লাই কৰিম, এইটোক লৈ বহুতে কুৱেশ্যন সুধি আছিলে। গতিকে আপুনি যদি ৰেচন কাৰ্ডৰ কাৰণে যোগ্য হয় আৰু এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ওচৰৰ যি ৰেচনৰ দোকান আছে তাত আপোনালোকে গৈ যোগাযোগ কৰিব লাগিব। আৰু আপোনালোকৰ তাত যদি ফৰ্ম D আছে তেনেহ'লে সেই ফৰ্ম লৈ আপুনি ৰেচনৰ কাৰণে ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, আপোনাৰ ফটো লাগিব, ভোটাৰ কাৰ্ড লাগিব, এইখিনি আপুনি প্ৰয়োজনীয় নথিপত্ৰ দি লগতে ফটো আপোনালোকেও দিব লাগিব ঘৰৰ সদস্যসকলৰ, তাৰ পৰা আপুনি ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা কৈ দিওঁ, ৰেচন কাৰ্ড হওক, অৰুণোদয় আঁচনি হওক বা যিকোনো চৰকাৰী আঁচনি যদি আপুনি পইচা পাব বিচাৰে তেনেহ'লে এটা ভুল আপুনি নকৰিব, সেইটো হৈছে কাৰোবাক পইচা দিয়া। বহুতে মোক ফোন কৰি কয়, মেছেজ কৰি কয় যে আমাক ৰেচন কাৰ্ডৰ নামত 1000 টকা ল'লে, অৰুণোদয়ৰ নামত 500-1000 টকা ল'লে, কিন্তু আঁচনি পইচা এতিয়াও নাই পোৱা। সেইটো দুখ আপোনালোকৰ গাত। আপোনাক কোনোবাই যদি পইচা বিচাৰে আৰু পইচা দি দিয়ে তেতিয়াহ'লে সেইটো অৰ্থই নাথাকিলে চৰকাৰৰ আঁচনিখনৰ। কাৰণ চৰকাৰে বাৰে বাৰে কয় যে এই আঁচনিসমূহ আপোনালোকক ফ্ৰীকৈ দিয়া হয়, কোনো ধৰণৰ পইচা দিয়া আপুনি প্ৰয়োজন নাই। কোনোবাই যদি আপোনাক পইচা বিচাৰে তেনেহ'লে প্ৰুফ সহকাৰে তেওঁলোকৰ ওপৰত কমপ্লেইন কৰিব। আৰু এনেকুৱা ধৰণৰ আপোনালোকে কৰ্মবিলাকক যদি ধৰি লওক আপুনি হেল্প কৰে বা আপুনি যদি এইবিলাকক ছাপোৰ্ট কৰি থাকে তেনেহ'লে আজি 1000 বিচাৰিছে কাইলৈ 5000 বিচাৰিব, আপুনি দিবলৈ বাধ্য হৈ যাব। তেতিয়া আপুনি বেলেগক দুখী একো লাভ নহ'ব। পিছৰটো খবৰলৈ, ইনষ্টাগ্ৰাম যদি আপোনালোকে ইউজ কৰে তেনেহ'লে ইনষ্টাগ্ৰামে এটা নতুন ফিচাৰ লঞ্চ কৰিবলৈ গৈছে। যিটো ফিচাৰ্ছত কি হ'ব, আপোনালোক যদি এজন ইনষ্টাগ্ৰাম ক্ৰিয়েটৰ হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকক এটা তেওঁলোকে ছাবস্ক্ৰিপশ্যন ল'বলৈ কৈছে। যিটো ছাবস্ক্ৰিপশ্যন আপোনালোকে 259 নে 289 কিবা এটা হ'ব। সেইটো লোৱাৰ পাছত কি হ'ব, আপোনালোকৰ যিটো ইনষ্টাগ্ৰাম আছে সেই ইনষ্টাগ্ৰামটোৰ যিবিলাক ইনচাইট, মানে কোনে আপোনাৰ ভিডিঅ' চাইছে, কোনে ভিডিঅ' চাইছে নহয়, ভিডিঅ'টো কিমান ৰিচ হৈছে, ভিডিঅ'টো আৰু কেনেকৈ আপুনি পপুলাৰ কৰিব পাৰিব, কেনেকৈ ভাইৰেল কৰিব পাৰিব, সেইবিলাক টিপছ দিব বুলি কৈছে। লগতে আপোনালোকে যদি কাৰোবাৰ ষ্টৰিটো প্ৰাইভেটকৈ চাব বিচাৰিছে, মানে সেই ষ্টৰিটো চাইছে বুলি যে আপুনি গম নাপায়, সেইটো বস্তু আপুনি যদি কৰিব বিচাৰে তেনেহ'লে এই ছাবস্ক্ৰিপশ্যনটো ল'ব লাগিব বুলি কৈছে। গতিকে ইনষ্টাগ্ৰামে এই ধৰণৰ যিবিলাক অযথা কিছুমান বস্তু এইবিলাক কেৱল আমাৰ ভাৰতবৰ্ষৰ মানুহকে দিবলৈ আহে। কাৰণ ইনষ্টাগ্ৰামে জানে যে আমাৰ দেশত ছ'চিয়েল মিডিয়া ইউজাৰ কিমান আছে। গতিকে বহুতো মানুহে এই ছাবস্ক্ৰিপশ্যনটো ল'ব আৰু লৈ মেলি তেওঁলোকে ফ্লেক্স কৰি ঘূৰি ফুৰিব যে আমাৰ ওচৰত এই ছাবস্ক্ৰিপশ্যনটো আছে। আৰু এই ধৰণৰ বস্তুবিলাকে আমাক দিনক দিনে পংগু কৰি গৈ আছে। গতিকে আপুনি যদি ইনষ্টাগ্ৰাম ইউজ কৰে, ফেচবুক ইউজ কৰে আৰু এইবিলাকৰ যদি আপুনি কণ্টেণ্ট ক্ৰিয়েট কৰে তেনেহ'লে
একদম জেনুইন তৰিকা হৈছে আপোনালোকে যিটো ভিডিঅ' বনায় সেইটো ভালকৈ বনাব সেই ভিডিঅ'টোৰ পৰা যাতে মানুহ উপকাৰ হয় সেইটোৰ ওপৰত চিন্তা কৰিব ৰিল ভিডিঅ' যদি বনায় আপোনালোকে এইটো চাব যে 60 ছেকেণ্ডৰ যিটো ভিডিঅ' বা আজিকালিতো বঢ়াইও দিছে অলপ প্ৰথম 10 ছেকেণ্ড আপুনি কেনেকৈ মানুহক হুক কৰিব পাৰে সেইটো বস্তু আপুনি চাব এইবিলাক ছাবস্ক্ৰিপশ্যন কিবা কিবি লৈ আপোনালোকে পইচাসমূহ এনে ৱেষ্ট নকৰিব আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ আৰু শেষৰটো খবৰ আহিছে অসম চৰকাৰৰ 2 লাখ চাকৰিক লৈ অসম চৰকাৰে যিহেতু কৈছিলে যে তেওঁলোকে নিবনুৱাসকলক 2 লাখ চাকৰি প্ৰদান কৰিব এইবাৰ গতিকে এই 2 লাখ চাকৰিৰ ওপৰত চৰকাৰে এতিয়া ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে কৈছে যে ৰাজ্যত 2 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ সংশ্লিষ্ট বিভাগ খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ দিয়া হৈছে 17 জুনৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰতিটো পদৰ বিপৰীতে উল্লেখ কৰিব লাগিব নডেল বিভাগৰ নাম খালী পদৰ তথ্য উপলব্ধ হ'লেই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া 2 লাখ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন হৈছে টাস্ক ফ'ৰ্চ মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই টাস্ক ফ'ৰ্চৰ পৰামৰ্শ অনুসৰি কৰ্মচাৰী বিভাগৰ নিৰ্দেশনা জাৰি উল্লেখ্য যে নিৰ্বাচনৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনাগত 5 বছৰত ৰাজ্যৰ 2 লাখ নিকা নিযুক্তি প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে গতিকে চৰকাৰে এতিয়া তেওঁলোকে এটা টাস্ক ফ'ৰ্চ বনাই দিলে যিটোৱে কোন বিভাগত কিমান চাকৰি খালী আছে কিমান পদ খালী আছে এইবিলাকৰ ওপৰত তেওঁলোকে চৰকাৰক একদম সম্পূৰ্ণ প্ৰতিবেদন দিব আৰু সেই প্ৰতিবেদন যেতিয়াই তেওঁলোকে কমপ্লিট কৰি দিব দিয়ে আৰু 17 দিনৰ ভিতৰত তেওঁলোকক প্ৰতিবেদন দিবলৈ কৈছে গতিকে 17 দিনৰ ভিতৰতে যদি সম্পূৰ্ণ কামখিনি হৈ যায় তেনেহ'লে আপুনি আশা কৰি ৰওক যে এই বছৰৰ শেষৰ ভাগলৈকে বা খুব সম্ভৱতঃ আগতো হ'ব পাৰে যে আপোনালোকে নতুন এডিআৰি আবেদন প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ হোৱা দেখিবলৈ পাব পাৰে গতিকে তাৰ আগতে কেতিয়াবা নথি পত্ৰ আপোনালোকে গোটাই ৰাখক মই সেইটো কৈ দিছোঁ আপোনালোকে এখন এক্সচেঞ্জ কাৰ্ড এতিয়া বনাই লওক কাষ্ট চাৰ্টিফিকেট যদি নাই বনাই লওক লগতে কম্পিউটাৰ কোৰ্চ যদি কৰা নাই সোনকালে কম্পিউটাৰ কোৰ্চ এটা এটলিষ্ট ছমহীয়া কোৰ্চ এটা আপুনি কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰা কাৰণ বহুতো ল'ৰা ছোৱালী দেখিছোঁ ডিগ্ৰী পাছ কৰে হায়াৰ ষ্টাডি কৰি আছে চৰকাৰী চাকৰি আহিলে ভাল চাকৰি এটাত এপ্লাই কৰিব নোৱাৰে কেলে কাৰণ কম্পিউটাৰ চাৰ্টিফিকেটখন নাই কম্পিউটাৰ চাৰ্টিফিকেটখন উলিয়াই লওক লগতে আপোনালোকৰ যিখন PRC আছে যদি আপুনি পঢ়ি আছে PRC এখনো উলিয়াই ৰাখক যদি সেইটো মই আপোনাক কোৱা নাই যে বাধ্যতামূলক বা চৰকাৰে বিচাৰিব কিন্তু যদি পঢ়ি আছে PRC এখন উলিয়াই ৰাখক কোনো প্ৰব্লেম নাই লগতে আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড এইবিলাকত যদি কিবা মিছমেচ কিবা কিবি খেলিমেলি হৈ থাকে এইবিলাকো আপোনালোকে সোনকালে শুদ্ধ কৰি লওক আৰু লগতে এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডো বনাই লওক যিটো একদম মেণ্ডেটৰী হয় এই এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ প্ৰয়োজন হ'বই হ'ব গতিকে এইকেইটা নথিপত্ৰ আপোনালোকে বনাই ৰাখক বাকী মই চেনেলত ভিডিঅ' দি থোৱা আছে চৰকাৰী চাকৰিত এপ্লাই কৰিবলৈ হ'লে স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মই স্ক্ৰীনত আপোনালোকৰ দি দিছোঁ নিশ্চয় চেক আউট কৰিব এই ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ